মৰাণৰ খোৱাঙত কা বাতিল আৰু টাই আহোমক জনজাতিকৰণ কৰাৰ দাবীত আটাছুৰ দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী। নাগৰিকত্ব সংশোধনী আইন কা বাতিলৰ দাবীত আৰু টাই আহোমক জনজাতিকৰণ কৰাৰ দাবীত মৰাণৰ খোৱাঙত খোৱাং চাৰিআলিত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত আটাছুৱে দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। সদৌ টাই আহোম ছাত্ৰ সন্থাৰ খোৱাং আঞ্চলিক সমিতিৰ উদ্যোগত আজি দিনৰ 11 বজাৰ পৰা 1 বজালৈ ৰূপায়ণ কৰা এই দুঘণ্টীয়া প্ৰতিবাদী কাৰ্যসূচীত পৰিৱৰ্তনকামী বিজেপি চৰকাৰৰ বিৰুদ্ধে বিভিন্ন প্ৰতিবাদী শ্লোগানেৰে আকাশ বতাহ কঁপাই তোলে। যদি 2021 চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে টাই আহোমক জনজাতিকৰণ প্ৰদান নকৰে আৰু অসমীয়া জাতিধ্বংসী আইন কা বাতিল নকৰে তেন্তে 2021 চনৰ বিধানসভা নিৰ্বাচনত বিজেপি দলক এহেকা দিব বুলি সকিয়নি প্ৰদান কৰে। কাৰ্যসূচীৰ অন্তত প্ৰতিবাদীসকলে আটাছুৰ খোৱাং আঞ্চলিক সমিতিৰ সভাপতি ৰাজীৱ গগৈ আৰু সম্পাদক সুজিত চাংমাই স্বাক্ষৰিত এক স্মাৰক পত্ৰ মৰাণ ৰাজচক্ৰৰ বিষয়াৰ যোগেদি ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে। এই প্ৰতিবাদী কাৰ্যসূচীত আটাছুৰ ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি নিপন ফুকনে নেতৃত্ব প্ৰদান কৰে। অৱস্থান ধৰ্মঘট কাৰ্যসূচীত আটাছুৰ বিষয়ববীয়াসকলৰ উপৰিও আছু ডিব্ৰুগড় জিলা সমিতিৰ সহকাৰী সম্পাদক ৰাহুল কোঁৱৰ, আহোম জাতীয় গণমঞ্চ অসমৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদক অকণ ভূঞা, টাইপাৰ মৰাণ মহকুমা সমিতিৰ কাৰ্যকৰী সভাপতি গিৰিণ বৰগোহাঁইকে প্ৰমুখ্যে কৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰি পৰিৱৰ্তনকামী চৰকাৰক কটু সমালোচনা কৰে। ডিব্ৰুগড় জিলা আপালত খোৱাং আঞ্চলিক সমিতিত আজি দুঘণ্টীয়া অৱস্থান কাৰ্যসূচীৰ যোগেদি এটা কথা স্পষ্ট কৰি দিব বিচাৰিছো যে আমাক বিজেপিয়ে প্ৰতিবাৰে যি ইলেকশ্যনৰ সময়ত জনজাতিকৰণ দিম বুলি যি ৰূপী ৰচনা কৰে, জনজাতিকৰণ নিদিয়াকৈ তেখেতলোকে ইলেকশ্যন বৰ্তাৱনী যি পাব বিচাৰিছে তাক আমি তীব্ৰভাৱে কৰি দিছোঁ। আৰু এটা কথা আমি স্পষ্টকৈ জনাই দিব পাৰিছোঁ যে আগন্তুক ভৱিষ্যতে কিন্তু আমাক জনজাতিকৰণ নিদিয়াৰ যি প্ৰতাৰণা কৰিলে ইয়াৰ প্ৰতাৰণাৰ ফলখিনি বিজেপি চৰকাৰে পাব। আমি গাঁৱৰ প্ৰতিজন মানুহৰ ঘৰে ঘৰে গৈ পিনি প্ৰতিজন মানুহক আমাৰ এই জনজাতিকৰণ নিদি যি প্ৰতাৰণা কৰিলে বুজাই মেলি আমাৰ এই আন্দোলন কাৰ্যসূচী উলিয়াই আনি বিজেপিৰ বিৰুদ্ধে ভোট দিবলৈ তেখেতলোকক উৎসাহিত কৰিম আৰু সকলোকে আমি লগ লৈ পিনি আমি বিজেপিৰ বিৰুদ্ধে বিজেপিক পালি পুখুৰী আমি উঘালি দিম। এই চৰকাৰৰ পৰা বিজেপিক আমি পালি পুখুৰী উঘালি দিম। আৰু লগতে এটা কথা বুজাব আপোনালোকৰ যোগেদি এটা কথা স্পষ্ট কৰিব বিচাৰিছোঁ যে যিসকল বিজেপিত বৰ্তমান আমাৰ সমাজৰ বৰ্তমান নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে অকল নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে বিজেপি নেগুৰত ধৰি আগবাঢ়িবলৈ চেষ্টা কৰিছে, তেখেতলোকক আমি আহ্বান জনাম অতি সোনকালে তোমালোকে বিজেপি নেগুৰ এৰি পিনি আমাৰ সমাজলৈ ঘূৰি আহা, নহ'লে কিন্তু আগন্তুক ভৱিষ্যতে আমাৰ ভৱিষ্যত প্ৰজন্ম নহয় বৰ্তমান প্ৰজন্ম আমিয়ে কিন্তু তোমালোকক কেতিয়াও ক্ষমা কৰি নিদিম। সদৌ টাই আহোম ছাত্ৰ সন্থাই এটাই আমাৰ দাবী, আমি চৰকাৰৰ প্ৰতি এটাই দাবী কৰিব বিচাৰিছোঁ যে অনাগত দিনবোৰত তেওঁলোকে যেনেকৈ ৰাজনীতিৰ মেৰপেচত থাকি আমাৰ টাই আহোম জনজাতিকৰণ কৰিবৰ কাৰণে যি আমাক লালি পৰীক্ষা দিলে আমি সেইটো এতিয়া 21 আমি কোনোপধ্যে মানি নলওঁ। তেওঁলোকে যি আমাক কথা দিছিলে যে 6 মাহৰ পিছতে টাই আহোম জাতিটোক জনজাতিকৰণ কৰিম বুলি যি প্ৰতিশ্ৰুতি দিছিলে সেই প্ৰতিশ্ৰুতি আজিলৈকে ফলপ্ৰসূ হোৱা নাই। তাৰ মাজতে তেওঁলোকে কিছুমান আবুৱা ভৰা বুলি ক'লেও বেয়া নহয়, যিহেতু 250 কোটি টকীয়া এটা যে পেকেজ ঘোষণা কৰিছিল উন্নয়ন পৰিষদৰ কাৰণে সেইটো আজিলৈকে কাৰ্য কৰিব পৰা নাই। বৰ্তমান তেওঁলোকে আৰু এটা ঘোষণা কৰিছে যে মেডিকেলত আমাৰ টাই আহোম জনজাতীয় 5টাকৈ চিট ৰাখিম, কিন্তু কিমান সঁচা কিমান মিছা আমি ক'ব নোৱাৰোঁ। গতিকে যদিহে তেওঁলোকে 6 মাহৰ সমস্যাটোৱে আজিলৈকে শেষ কৰিব নোৱাৰিলে তাৰ পিছতো তেওঁলোকে কৈ আছে যে আমি এইবাৰ আপোনালোকক মানে এই পেকেজবিলাক ঘোষণা কৰিছে আমি কৰি দিম, হ'ব আমি কিন্তু মানি নলওঁ। তাৰ 21ত আমি সম্পূৰ্ণৰূপে টাই আহোম জনজাতিটোৱে আমি প্ৰত্যুত্তৰ দিবলৈ এবাৰ আমি সংকল্পবদ্ধ হৈছোঁ আৰু তাৰ আগতে যদি আমাক কৰি যায় 21 আগে যদি কৰি যায় তেতিয়াহ'লে আমি সম্পূৰ্ণৰূপে তেওঁলোকক সহযোগ জনাম। এয়া আমাৰ আহ্বান যে চৰকাৰৰ প্ৰতি কি ধৰণে আমাক কৰিব পাৰে অতি শীঘ্ৰে আমাক জনজাতিকৰণ কৰক আৰু বাকী আমাক ক'বলগীয়া একো নাই, আমাক জনজাতিকৰণ প্ৰথম লাগে তাৰ পিছতে বাকী চিন্তা। আমি সদৌ টাই আহোম ছাত্ৰ খোৱাং আঞ্চলিক সমিতিৰ উদ্যোগত যি বিজেপি নেতানী কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰে অসমৰ ৰাইজৰ ওপৰত যি নাগৰিকত্ব সংশোধনী আইন জাপি দিছে তাৰ আমি সম্পূৰ্ণ বিৰোধিতা কৰিছোঁ আৰু অতি শীঘ্ৰে ইয়াৰ বাতিলৰ বাবে দাবী জনাইছোঁ। আৰু লগতে টাই আহোমসকলৰ জনজাতিকৰণৰ নামত বিগত প্ৰতিটো নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত তেখেতৰ নিৰ্বাচনী ইছ্যু হিচাপে যি নিৰ্বাচনী বৰ্তনী পাৰ কৰিবলৈ চেষ্টা কৰি আহিছে আৰু এইবাৰো তেখেতসকলে এই জনজাতিকৰণৰ বিষয়টোক কেৱল মাত্ৰ নিৰ্বাচনী ইছ্যু হিচাপে ব্যৱহাৰ কৰিছে, ইয়াক লৈ তেখেতসকলক সকীয়াই দিছোঁ আৰু অতি শীঘ্ৰে জনজাতিসকলক টাই আহোমকে ধৰি 6 জনগোষ্ঠী জনজাতিকৰণৰ দাবীত আমি আজি অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰিছোঁ।